ৰচনাই আপুনি নিলিখক কিয় প্ৰত্যেকটো ৰচনাৰ বিষয়ে আপুনি লিখতে লিখতে যাতে এনেকুৱা নহয় যে গল্পটো বা ৰচনাটো পঢ়ি পঢ়ি ভাগৰ লাগি যায় এনেকুৱা যাতে নহয় আপুনি ৰচনাটো এনেকুৱাকে লিখক যাতে ৰচনাটো পঢ়ি এনেকুৱা ইন্টাৰেষ্ট এটা আহি যায় যে আৰু অলপ থাকিলে ভাল আছিল। নমস্কাৰ বন্ধুসকল, আপোনালোকক প্ৰফেশ্যন আসাম ইউটিউব চেনেলৰ পৰা স্বাগত জনাইছো। তো বন্ধুসকল, আজি আপোনালোকৰ কাৰণে লৈ আহিছো আৰু নতুন এটা ভিডিঅ'টোত মই আলোচনা কৰিম আজি ৰচনা লিখাৰ পদ্ধতি বা ৰচনা কেনেকুৱাকৈ লিখিব লাগে, ৰচনাৰ ধৰণ কেইটা মই আপোনালোকৰ সন্মুখত সম্পূৰ্ণকৈ বিৱৰণকৈ কৈ যাম। তো বন্ধুসকল, আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ একেলগে চাই থাকিব। আজিৰ বিষয়বস্তু মূল বস্তু হ'ল ৰচনা লিখা প্ৰণালী। তো ৰচনা হয়তো আমি সকলোৱে গম পাওঁ যে ৰচনা কি বস্তু হয়, কিন্তু কোনো বিষয়ে শৃংখলা লগাই আৰু হুৱলাকৈ সজাই পৰাই লিখা বৰ্ণনাক ৰচনা বোলে। যিকোনো বস্তুৰ ওপৰতে সজাই পৰাই লিখা যিটো ধৰণ তাকে কি বুলি কোৱা হয়, ৰচনা বুলি কোৱা হয়। ৰচনাৰ ভাগ হ'ল মুঠতে 4টা। ৰচনাৰ ভাগ ৰচনাৰ ভাগ মুঠতে 4টা। 1 নম্বৰ হল বাক্য ৰচনা। বাক্য ৰচনা। 2 নম্বৰ হল গল্প ৰচনা। 3 নম্বৰ হল প্ৰবন্ধ ৰচনা। আৰু 4 নম্বৰ হল জীবনী ৰচনা। জীবনী ৰচনা। তো ৰচনাৰ ভাগ হল 4টা: বাক্য ৰচনা, গল্প ৰচনা, প্ৰবন্ধ ৰচনা আৰু জীবনী ৰচনা। হয়তো আগৰ ভিডিঅ'ত মই বাক্য ৰচনাৰ বিষয়ে আলোচনা কৰিছো। আপোনালোকৰ সন্মুখত বাক্য ৰচনাৰ বিষয়ে আমি আলোচনা কৰিছো, কেনেকৈ বাক্যবিলাক ৰচনা কৰিব লাগে, যিকোনো শব্দৰ দ্বাৰা এটা বাক্য বনাব লাগে। এইটোই হল বাক্য ৰচনা। আৰু যে গল্প ৰচনা হল, গল্প ৰচনা এনেকুৱা বস্তু যে যিকোনো বিষয়বস্তু লৈ বা যিকোনো বস্তুৰ ওপৰত পুৰা সম্পূৰ্ণকৈ এটা গল্প সজাই পৰাই লিখিব লাগে, সেইটোকে কি বুলি কোৱা হয়, গল্প ৰচনা। আৰু প্ৰবন্ধ ৰচনাটো হল গল্পৰ নিচিনাই চিনেমাটিক, মানে গল্পটো যেনেকুৱা হয় প্ৰবন্ধটো অলপ ডিফাৰেন্স। মানে এই কাৰণে ডিফাৰেন্স যাতে প্ৰবন্ধটোৰ ভিতৰত এনেকুৱা বস্তু ফুটাই উঠাব লাগে যাতে তাৰ ভিতৰৰ পৰা চিনেমাটিক এটা গল্প সৃষ্টি হয়, তাকে প্ৰবন্ধ ৰচনা বলে। আৰু জীবনী ৰচনা হল যিকোনো মানুহৰ ওপৰত বা যিকোনো মানুহৰ লাইফৰ ওপৰত কি কৰা হয়, লিখা ৰচনাকে জীবনী ৰচনা বলে। যেনেকুৱা মহাত্মা গান্ধীৰ ওপৰত লিখা ৰচনাবিলাকে জীবনী ৰচনা, বা এপিজে আব্দুল কালাম আজাদৰ জীৱনৰ বিষয়ে লিখা ৰচনাবিলাকে হল জীবনী ৰচনা বা জীবনী ৰচনা। তো বন্ধুসকল, ইয়াত ৰচনাবিলাক কেনেকুৱাকে লিখিব লাগে, ৰচনা লিখিব লাগে কেনেকুৱাকে, প্ৰত্যেকটো ৰচনা লিখাৰে এটা এটা নিয়ম আছে। যেনেকুৱাকে ভাত খাবলৈ কি কি বস্তুৰ প্ৰয়োজন, ভাত খাবলৈ পানী লাগিব, প্ৰথমতে হাত ধুবৰ কাৰণে পানী লাগিব, থালি, বাটি, গ্লাছ এইবিলাক সা সৰঞ্জামৰ প্ৰয়োজন হয়। তো প্ৰত্যেকটা বস্তুৰ ক্ষেত্ৰতেই কিবা নহয় কিবা এটা বস্তুৰ প্ৰয়োজন হয়। যেনেকুৱা মই ইয়াত বকবক কৰি আছো, সেইকাৰণে আপোনালোকৰ সন্মুখত কিতাপখনৰ দৰকাৰ হৈছে আৰু ব্লাকবোৰ্ড, চক, ডাষ্টাৰ আৰু এইবিলাকৰ দৰকাৰ হৈছে। তো আৰু চেম এনেকুৱা বস্তুৱে যে ৰচনা লিখাৰ প্ৰণালীৰ ক্ষেত্ৰতো কিছুমান বস্তুৰ প্ৰয়োজন হয়। সেই বস্তুবিলাক হল যেনেকুৱা লিখিবলগীয়া ৰচনাৰ বিষয়ে প্ৰথমে ভালদৰে ভাবি চিন্তি ল'ব লাগে। যিকোনো ৰচনাই আপুনি নিলিখক কিয়, প্ৰত্যেকটো ৰচনাৰ যিটো বিষয়বস্তু হয় সেই বিষয়বস্তুটো প্ৰথমতে ল'ব লাগে, তাৰ ওপৰত ভালকে ভাবি চিন্তি ল'ব লাগে। সেইটোৰ বিষয়ে আপুনি কি কি লিখিব বা কেনেকুৱাকৈ লিখিব সেই ধৰণবিলাক আপোনাৰ ভাবি চিন্তি ল'ব লাগে। তাৰপিছত ৰচনা অনুচ্ছেদ বা দফা হিচাপে ভাগ ভাগকৈ লিখিব লাগে। ৰচনাবিলাক অনুচ্ছেদ বা দফা হিচাপে ভাগ ভাগকৈ লিখিব লাগে। যেনেকুৱা ৰচনাৰ প্ৰথম যিটো হ'ব, ৰচনাৰ বিষয়বস্তু হ'ব, সেইটোৰ ডিমেৰিটছ, মেৰিটছ এইবিলাক হ'ব, দোষ গুণ বা কি কি বস্তু এইবিলাকৰ পৰা হয়। তো সেইবিলাক বস্তু ভাগ ভাগকে
লিখিব লাগে তাৰ পিছত অনুচ্ছেদবোৰ ছুটি হলে ভাল যিকোনো অনুচ্ছেদে আপুনি লিখিব প্ৰত্যেকটো অনুচ্ছেদ ছুটি হ'ব লাগে মানে যিমান ছুটিকে আপুনি লিখিব পাৰে হিমানে ভাল বাক্যবোৰ সহজ সৰল আৰু ছুটি হ'ব লাগে আৰু যিবিলাক বাক্য আপুনি তাত লিখিব সেই বাক্যবিলাকে কি হ'ব লাগিব ছুটি হ'ব লাগিব আৰু সহজ সৰল শব্দ তাত বহাব লাগিব বা সহজ সৰল শব্দৰ দ্বাৰা ভালকে বুজাই পৰাই লিখিব লাগিব ছুটি ভাৱে বানান শুদ্ধি কৰি লক্ষ্য ৰাখিব লাগে বানানৰ শুদ্ধি লৈ বানান বিলাক যেতিয়া আপুনি লিখিব স্পেলিং বিলাক যেতিয়া আপুনি লিখিব তেতিয়া আপোনাৰ শুদ্ধ হৈছে না নাই হেইটোৰ ওপৰতো গুৰুত্ব দিব লাগিব তাৰ পিছত ৰখাল ৰচনা যাতে লিখা হয় তালৈ যত্ন লব লাগে মানে যিকোনো ৰচনা আপুনি নিলিখক কিয় প্ৰত্যেকটো ৰচনাৰ বিষয়ে আপুনি লিখতে যাতে এনেকুৱা নহয় যে গল্পটো বা ৰচনাটো পৰি ভাগৰ লাগি যায় এনেকুৱা যাতে নহয় আপুনি ৰচনাটো এনেকুৱাকে লিখক যাতে ৰচনাটো পৰি এনেকুৱা ইন্টাৰেষ্ট আহি যায় যে আৰু অলপ থাকিলে ভাল আছিল এনেকুৱা যাতে আহি যায় তাৰ পিছত জ্যোতি সিংহ ঠিকমতে ব্যৱহাৰ কৰিব লাগে জ্যোতি সিংহ বিলাক হয়তো মই এতিয়ালৈকে বনানে জ্যোতি সিংহ কাক বলে জ্যোতি সিংহ কি কেনেকুৱা ধৰণৰ তো জ্যোতি সিংহ বিলাক ঠিকমতে ব্যৱহাৰ হ'ব লাগে আৰু লিখা শেষ হলে ৰচনা পঢ়ি চাব লাগে যেতিয়া আপোনাৰ ৰচনাটো লিখা শেষ হ'ব সেটা কথা আপুনি গৰুৰ বিষয়ে ৰচনা লিখিলে প্ৰথমতে গৰুৰ বিষয়ে লিখিলে প্ৰথমতে গৰু চাৰিটিঙীয়া যোনটো গৰুৰ এডাল নেজ আছে গৰুৰ দুটা চকু আছে গৰুৰ দুডাল হিং আছে এনেকুৱা আপুনি লিখিলে লিখাৰ পিছত গৰুৰ মেৰিটস ডিমেৰিটস এবিলাক লিখি হাৰাংহ লিখি সামৰণি মাৰি দিলে তাৰ পিছত প্ৰত্যেকটো লিখাৰ পিছত সম্পূৰ্ণকে শেষত আপুনি ভালকে পঢ়ি চাব লাগে তাৰ পিছত ৰচনাৰ শ্ৰেণী হিচাপে একখন ৰচনাৰ ভাগবোৰকে তেনে আন কিছুমান ৰচনাৰ ব্যৱহাৰ কৰিব পাৰি যেনে গৰু ছাগলী ঘোঁৰা ইত্যাদি যেনেকুৱা যিকোনো ৰচনা আপুনি নিলিখক কিয় সেই ৰচনাৰ বিষয়বস্তুৰ ওপৰত ভিত্তি কৰি মানে ৰচনা লিখাৰ ওপৰত ভিত্তি কৰি আপুনি হেইটোৰ মেইন টপিকসটো বেলেগ দিব পাৰে মানে আপুনি সেটা কথা গৰুৰ বিষয়ে লিখিলে লিখাৰ পিছত গৰু হলে আপুনি ঘোঁৰাও দিব পাৰে মহ দিব পাৰে ছাগলী দিব পাৰে তাত আপুনি মানুহ দিব পাৰে মানে টপিকসটো কেৱল চেঞ্জ কৰি দিলে আপোনাৰ ৰচনাটো হৈ যাব তো বন্ধুসকল মই নেক্সট ভিডিঅ'ত আলোচনা কৰিম জ্যোতি সিংহ কি জ্যোতি সিংহ কেনেকুৱাকে ব্যৱহাৰ কৰিব লাগে সম্পূৰ্ণকে আপোনালোকক দেখাই দিম তো বন্ধুসকল আজিৰ ভিডিঅ'টো ইমানলৈকে যদি ভিডিঅ'টো ভাল লাগে এটা লাইক কৰিবা এটা কমেন্ট কৰিবা আৰু শেয়াৰ কৰি বন্ধুসকলক জনাই দিবলৈ নাপাহৰিব আৰু আমাৰ ফেসবুক পেজটোৰ নাম হ'ল ইমদাদুল জুনাইদ তাত যে আপোনালোকে ফলো কৰি আহিব আৰু চাই থাকিব ভিডিঅ'বিলাক সুস্থ থাকিব সবল থাকিব দেখা হ'ব নেক্সট ভিডিঅ'লৈ আজিলৈকে ইমানেই বাই বাই